নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদি আপুনি মহাদেৱৰ কৃপা বা আশীৰ্বাদ লাভ কৰিব বিচাৰে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকৰ ঘৰৰ সমস্যাৰ সমাধান লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব। যদি আপুনি ছাবস্ক্ৰাইব নকৰে তেনেহ'লে আপোনাৰ ঘৰত ডাঙৰ বিপদ হ'ব। যদি আপুনি ছাবস্ক্ৰাইব কৰে মোৰ ভিডিঅ'সমূহ চাই আপোনালোকৰ সমস্যা বা বিপদৰ পৰা মুক্তি লাভ কৰিব। 100% সঁচা কথা। আজি এই ভিডিঅ'টোত 1000 ভিউৱাৰ্ছৰ ভিতৰত মিনিমাম 500 ছাবস্ক্ৰাইবাৰ টাৰ্গেট। ভিডিঅ'টো চোৱাৰ লগে লগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক সকলোৱে। কোনো ছাবস্ক্ৰাইব নকৰাকৈ এই চেনেলটোৰ পৰা গুচি নাযাব। মহাদেৱৰ কৃপাত আপুনি ভবামতে আপোনালোকৰ মনৰ আশা মহাদেৱে পূৰণ কৰিব। ধন্যবাদ। প্ৰথমতে আহিছোঁ আমি মেঘ ৰাশি। আজি আপুনি হঠাতে এটা অনিচ্ছাকৃত যাত্ৰা কৰিব লগা হ'ব পাৰে, যাৰ ফলত আপোনাৰ ঘৰৰ লোকসকলৰ সৈতে সময় কটোৱা পৰিকল্পনা থাকিব। আজি আপুনি হঠাতে ঘৰৰ লোকসকলৰ লগত আপোনাৰ পৰিয়ালৰ ব্যক্তিৰ লগত সময় কটাব পাৰিব বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি বৃষভ ৰাশি। যদি সন্ধিয়া সময়ত যদি আপুনি বন্ধুবৰ্গৰ লগত বাহিৰলৈ যদি ওলাই যায় আপোনাৰ প্ৰেম হ'ব বুলি কৈছে। কোনোবা ব্যক্তিক, কোনোবা ছোৱালীক আপোনাৰ ভাল লাগি যাব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। ঘৰত সমস্যা উদ্ভৱ হ'ব পাৰে, কিন্তু সৰু সমস্যাৰ সৈতে আপোনাৰ সন্ধিক সমালোচনা কৰা পৰিহাৰ কৰিব। আজিৰ দিনটোত আপোনাৰ ঘৰখনত সমস্যা হ'ব পাৰে বুলি কৈছে, আৰু সমস্যাৰ সৈতে আপুনি আজিৰ দিনটোত সেই সমস্যাটো অন্য ব্যক্তিৰ লগত আলোচনা কৰি সমাধান কৰিব পাৰিব বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কৰ্কট ৰাশি। তাৎক্ষণিক প্ৰেম আপোনাৰ পথলৈ আহিব। আজি সন্ধিয়া সময়ত যদি আপুনি বন্ধুবৰ্গৰ লগত ফুৰিবলৈ যদি যায় আপোনাৰ কোনোবা ছোৱালীক ভাল লাগি যাব। ভাল লাগি যোৱাৰ লগে লগে সেই ছোৱালীজনীৰ লগত আপোনাৰ প্ৰেম হ'ব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি সিংহ ৰাশি। আজি আপুনি জানিব যে আপোনাৰ সংগী প্ৰেম আপোনাৰ বাবে সঁচা। আজিৰ দিনটোত আপোনাৰ ভালপোৱা, প্ৰেম, ভালপোৱা আপোনাৰ বাবে সঁচা বুলি কৈছে। আপুনি যাক ভাল পায় আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কন্যা ৰাশি। আপোনাৰ প্ৰিয়জনক সহায় কৰাটো আনন্দদায়ক হ'ব। তাৰ মানে আজিৰ দিনটোত আপুনি যদি আপোনাৰ প্ৰিয়জনক, আপোনাৰ প্ৰিয়সীক যদি সহায় কৰে, আপুনি সেই সহায়টো কৰাৰ পাছত আপোনাৰ মনটো আনন্দ লাগিব পাৰে বুলি কৈছে। হাঁহি ফূৰ্তিৰ মাজেৰে দিনটো পাৰ কৰিব পাৰিব বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি তুলা ৰাশি। আধ্যাত্মিক স্তৰত আপোনাৰ প্ৰৱণতাও বৃদ্ধি পাব, কিন্তু মানুহৰ সৈতে যোগাযোগ কৰোঁতে মনত ৰাখিব যে আপুনি যিজনক আটাইতকৈ বেছি বিশ্বাস কৰে। তাৰমানে আজিৰ দিনটোত আপোনাৰ আধ্যাত্মিক স্তৰত আপোনাৰ প্ৰৱণতা বৃদ্ধি পাব পাৰে বুলি কৈছে। আৰু আপুনি অন্য ব্যক্তিৰ লগত যদি আজি দিনটোত যদি যোগাযোগ কৰিম বুলি যদি ভাবিছে, আপুনি ভাবি চিন্তি সেই ব্যক্তিজনক বিশ্বাস কৰিহে আপোনাক যোগাযোগ কৰিব দিছে সেই ব্যক্তিজনৰ লগত আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি। শিক্ষাৰ্থীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ সঠিক ফলাফল পোৱাৰ পৰা সান্তনা আৰু সকাহ পাব। মানে যিসকল পঢ়া শুনা শিক্ষাৰ্থী, সেই শিক্ষাৰ্থীসকলে কঠোৰ পৰিশ্ৰম কৰি যদি আজি পঢ়া শুনা কৰে সঠিক ফলাফল পাব বুলি কৈছে। যিকোনো ধৰণৰ লেনদেনমূলক কাম কৰোঁতে অতি সাৱধান হ'ব। মানে আজিৰ দিনটোত যদি আপুনি যদি অন্য ব্যক্তিৰ লগত যদি টকা পইচা লেনদেন কৰিম বুলি যদি ভাবিছে, আপুনি সাৱধানে টকা পইচা লেনদেন কৰিবলৈ কৈছে। নহ'লে আপোনাৰ টকা পইচা আজিৰ দিনটোত মোৱা পৰিব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। পূৰ্বৱৰ্তী পৰিকল্পনা এটা ৰূপায়ণ কৰা আজি সঠিক সময়। তাৰমানে আগতে যদি আপুনি কিবা এটা পৰিকল্পনা যদি কৰিম বুলি ভাবিছিলে, আজি সময় ভাল বুলি কৈছে। এজন অভিজ্ঞ ব্যক্তিৰ নিৰ্দেশনাৰ দ্বাৰা বহুতো অসুবিধা সমাধান কৰা হ'ব। তাৰমানে আজিৰ দিনটোত আপুনি জনা শুনা ব্যক্তি, অভিজ্ঞতা থকা ব্যক্তিক যদি কিবা কথা বতৰা যদি পাতে, আপুনি সমাধান যদি আপোনাৰ হয়, সেই সমাধান আপুনি সমাধান কৰিব পাৰিব বুলি কৈছে। আপুনি চাপমুক্ত অনুভৱ কৰিব। তাৰমানে আজিৰ দিনটোত আপুনি মনটো অলপ ভাল লাগিব পাৰে বুলি কৈছে। শিক্ষাৰ্থীসকলৰ গুৰুত্ব অধ্যয়নৰ ওপৰত থাকিব আৰু সঠিক সফলতাও থাকিব। মানে যিসকল পঢ়া শুনা শিক্ষাৰ্থী
সেই শিক্ষাৰ্থীসকলক আজি অধ্যয়নৰ প্ৰতি বেছি গুৰুত্ব থাকিব পাৰে বুলি কৈছে আৰু সফলতাও হ'ব বুলি কৈছে। নিকট আত্মীয় স্বাস্থ্য সম্পৰ্কে মনত কিছুমান অশুভ চিন্তা থাকিব পাৰে, মানে আপোনাৰ নিকট আত্মীয়ৰ লগত আজি আপোনাৰ মনটো অশুভ চিন্তা থাকিব পাৰে বুলি কৈছে। স্বাস্থ্য সম্পৰ্কে আজি অলপ আপোনাক যত্ন ল'বলৈ কৈছে আজিৰ দিনটোত, নহ'লে স্বাস্থ্য আপোনাৰ অৱনতি ঘটিব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি, দিনটো শান্তিপূৰ্ণ হ'ব, তাৰমানে আজিৰ দিনটো আপোনাৰ ভালে কুশলে যাব বুলি কৈছে। বন্ধুসকল লগ পোৱা আৰু এটা নিৰ্দিষ্ট বিষয়ত কথোপকথন কৰিলে মনটো শিথিল হ'ব, মানে আজিৰ দিনটোত যদি আপুনি বন্ধু বান্ধৱীৰ লগত যদি লগ কৰি কথা বতৰা পাতে আপোনাৰ মনটো পাতল অনুভৱ কৰিব পাৰে বুলি কৈছে। নতুন তথ্যও থাকিব, মানে আজিৰ দিনটোত আপুনি নতুন তথ্য পালন কৰিব পাৰিব বুলি কৈছে। ঘৰৰ সদস্যসকলৰ সৈতে কিছু সময় কটালেও এক ইতিবাচক পৰিৱেশ সৃষ্টি হ'ব, তাৰমানে আজিৰ দিনটোত আপুনি ঘৰৰ সদস্যৰ লগত যদি কিছু সময় যদি কথা বতৰা পাতি সময় যদি কটায় আপোনাৰ দিনটো ভাল বুলি কৈছে, ভাল সময় থাকিব। যিকোনো বিনিয়োগৰ সিদ্ধান্ত লোৱাৰ আগতে আপুনি ইয়াৰ বিষয়ে সঠিক তথ্য প্ৰাপ্ত কৰিব লাগিব। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি, আপুনি পালন কৰা লক্ষ্য আৰু আশাবোৰ আজি বহু পৰিমাণে পূৰণ হ'বলৈ গৈ আছে, তাৰমানে আজিৰ দিনটোত আপুনি যদি আশা যদি কৰি আছিলে সেই আশাবোৰ আজি আপুনি পূৰণ কৰিব পাৰিব বুলি কৈছে আপুনি ভবা মতে। শেষত আহিছোঁ আমি মীন ৰাশি, আজিৰ দিনটো বেছিভাগ সময় আপোনাৰ নিজৰ কাম আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে বাৰ্তালাপ আদিত অতিবাহিত হ'ব, তাৰমানে আজিৰ দিনটো আপোনাৰ বেছিভাগ সময় আপোনাৰ পৰিয়ালৰ সদস্যৰ লগত নিজৰ কাম কৰোঁতে আৰু কথা বতৰা পাতোঁতে আপোনাৰ সময়খিনি পাৰ হ'ব বুলি কৈছে, যিটোৱে আপোনাক যথেষ্ট আৰাম অনুভৱ কৰাব, মানে আপোনাৰ সেই কামটো যদি আপুনি কৰে পৰিয়ালৰ মানুহৰ লগত